সৰি একো নাই দিয়ক বেছি দুখ পালা নেকি তুমি যদি ইয়াতে বহুত দিন থাকা বহুত ভাল হ'ব কিয় বুদ্ধু তাকো নাজানা অকলে অকলে খেলি ভাল নালাগে যে তুমি থাকিলে দুটাই খেলি থাকিব পাৰিম দুবুৰী ছোৱালীজনী ইমান ধুনীয়া কিবা এটা মৰম লাগিছে তাইৰ প্ৰতি খোৱা আকৌ মা তুমি কাপোৰ উলিয়াইছা যে কৰবালৈ যাম নেকি আমি নহয় অকল মইহে যাম জিউ তুমি গ'লে মই কাৰ লগত থাকিম নহ'ব ময়ো যাম তোমাৰ লগত জিউ প্লিজ আমনি নকৰিবা মই ফুৰিবলৈ নাযাওঁ নহয় কাম এটা বিচাৰিহে যাওঁ ময়ো যাম কাম বিচাৰি তোমাৰ লগত সৰু ল'ৰাই কাম বিচাৰি নাযায় নহয় তুমি ৰশ্মি মাহীৰ লগতে থাকিবা মই সোনকালে ঘূৰি আহিম হ'ব নহ'ব ময়ো যাম জিউ তুমি এতিয়া অকণমান ডাঙৰ হৈছা নহয় কথাবোৰ বুজিবলৈ চেষ্টা কৰা তুমি এনেকৈ আমনি কৰি থাকিলে মোৰ অসুবিধা হ'ব নহয় দেখা নাই জিয়া কেনেকৈ ৰশ্মি মাহীৰ লগত থাকে তুমিও থাকিবা তোমাক এনেকৈ অকলে এৰি থৈ যাবলৈ মোৰো মনটো ভাল নালাগে জিউ কিন্তু কি কৰিবা কাম এটাতো বিচাৰিবই লাগিব লাহে লাহে তুমিও অকলে থাকিবলৈ শিকিব লাগিব জিউ এই সৰু ল'ৰাটোক তই এইবোৰ কি কথা কৈ আছ সি জানো এইবোৰ কথা বুজি পায় কচোন এতিয়া বুজা নাই যদিও লাহে লাহে বুজি পাব লাগিব হ'ব এইবোৰ বুজাব তই বহুত সময় পাবি কিন্তু এতিয়া যিমান পাৰ সোনকালে ৰেডি হ ৰশ্মি ৰশ্মি অঁ তুমি পালাহি দুবুৰী হ'লনে হৈছে হৈছে যদি মাতা মোৰ মানে একেবাৰে টাইম নাই অফিচৰ কাম আধাতে এৰি থৈ আহিছোঁ ৰ'বা আহিছা যেতিয়া চাহ একাপ খাই যোৱা এতিয়া চাহ খোৱাৰ একেবাৰে সময় নাই তুমি তাইক মাতা অঁ মোৰ হ'লেই দেৰি কৰিব নোৱাৰি ব'লা ৰশ্মি জিউক অকণমান চাবি সি মোক অকলে এৰি থকাৰ অভ্যাস একেবাৰেই নাই সেইবোৰ তুমি চিন্তা কৰিব নালাগে ৰশ্মিৰ ওপৰত পুৰা এক্সপাৰ্ট আছে ন ৰশ্মি আহোঁ ঠিক আছে যা বেষ্ট অফ লাক থেংক ইউ নহয় জানো নাকান্দিবা জিউ মাক লাগে নাকান্দিবা জিউ মা আহিব নহয় মইতো সদায় অকলে থাকো মইতো নাকান্দো তুমিও নাকান্দিবা দেই তুমি গুড বয় নহয় জানো তেনেহ'লে কান্দা বন্ধ কৰা আৰু আহা আহা আমি কিবা খেলো আমি পালোহি নেকি নাই পোৱাহি নাই তেনেহ'লে ইয়াত এনেকৈ ওচৰতে এখন বৰ ধুনীয়া ৰেষ্টুৰাঁ আছে কিবা এটা খাই ল'ব লাগে নাই নাই মোৰ মন নাই একো নহয় ব'লা অফিচত ৰাতিপুৱাৰ পৰা যি কামৰ প্ৰেছাৰ একো এটা খোৱাই নহ'ল আপুনি যাওক নহ'লে আহকগৈ মই ইয়াতে বহি আছোঁ এই গৰমখনত গাড়ীৰ ভিতৰত বহি থাকিব নালাগে একো নহয় ব'লা আহা Thank you. ৰশ্মি কোৱা জীয়াই কিবা আমনি কৰি আছে নেকি অ' বাপ মইনো কেতিয়া আমনি কৰোঁ নহয় বেলেগ তুমি ফটককৈ ফোন কৰিলা যে সেইকাৰণে সুধিল কোৱা তুমি আহোঁতে আৰু কিমান দেৰি লাগিব মই পামেই আৰু কোৱাচোন তুমি চকলেট আইচক্ৰীম অকণ বেছিকৈ লৈ আনিবা
হ'ব দিয়া লৈ আহিম মানে জিউৰ মা ক'বলৈ গৈছে সেইকাৰণে জিউৱে বহুত কান্দি আছে সেইকাৰণে তোমাক কৈছো তুমি জিউৰ কেয়াৰ লোৱা তাক কান্দিব মনা কৰা ঢেৰ চকলেট লৈ যাম অ'কে বাই বাপ বাই বেটা লাভ ইউ জিউ চকলেট এইটো লোৱা জিউ এতিয়া মনটো ভাল লাগিছেনে দেখিছা আণ্টি মই তোমাক কৈছিলো নহয় জিউৰ চকলেট দেখিলেই মনটো ভাল লাগি যাব এইটো লোৱা থেংক ইউ মাক ক'লে গ'ল আচলতে তাই কিবা এটা কাম কৰিবৰ বাবেহে ইয়ালৈ আহিছিল তাকে খবৰ এটা পাই এওঁৰ লগত অফিচলৈ গৈছে আচ্ছা বেছিৰজনীলৈ বেয়াই লাগে বহুত সমস্যা তাইৰ আপুনি চাগে জীয়াক লৈ যাম বুলি ভাবিছে অঁ তাকে বোলা মই এতিয়া নাযাওঁ বা মই গ'লে আকৌ জিউৱে কান্দি থাকিব কিন্তু তোমাৰ পঢ়া আছে নহয় এটা কাম কৰোঁ আমি জিউকো আমাৰ লগত আমাৰ ঘৰলৈ লৈ যাওঁ যাবা জিউ মোৰ ঘৰততো মোৰ বহুত খেলা বস্তু আছে যাম কিন্তু ই যদি কান্দে যাই যদি যাওক দিয়ক দুইটাই খেলি থাকিব পাৰিব নহ'লে জীয়া গুচি গ'লে তাক ৰখাবই টান হ'ব মই পিছত গৈ লৈ আহিম ঠিক আছে ব'লা তেনেহ'লে ব'লা জিউ ব'লা বা মই গৈ থাকোঁ হা লাহে লাহে তোমাক এটা কথা অথনিৰ পৰা কম বুলি ভাবি আছিলোঁ কি কথা কাপোৰযোৰে তোমাক বৰ ধুনীয়া লাগিছে থেংক ইউ মই দিয়া কাপোৰযোৰ তুমি পিন্ধি অহাৰ কাৰণে আচলতে ৰশ্মিয়ে বৰকৈ কোৱা বাবেহে কাৰণ যি নহওক তুমি পিন্ধিছাতো হোৱা কথাবোৰ হৈ গ'ল এতিয়া আৰু সেইবোৰ কথাকে ভাবি নিজৰ মনটো বেয়া কৰি নাথাকিবা পাহৰি যোৱা সকলোবোৰ কথা পাহৰোঁ বুলিয়েই জানো পাহৰিব পাৰি সেইবোৰ কথা মনত ৰাখি কিবা লাভ আছে জানো তুমি এতিয়াৰ পৰা জীৱনটো নতুনকৈ আৰম্ভ কৰাৰ কথা চিন্তা কৰা এনিৱেজ লোৱা তোমাক এটা কথা অথনিৰ পৰা কম বুলি ভাবি আছিলোঁ কি কথা কাপোৰযোৰে তোমাক বৰ ধুনীয়া লাগিছে থেংক ইউ মই দিয়া কাপোৰযোৰ তুমি পিন্ধি অহাৰ কাৰণে আচলতে ৰশ্মিয়ে বৰকৈ কোৱা বাবেহে কাৰণ যি নহওক তুমি পিন্ধিছাতো মই আমাৰ সমাজৰ এই নিয়মটো বুজি নাপাওঁ হাজবেণ্ড ঢুকাল বুলি এনেকৈ এগৰাকী মানুহক বগা কাপোৰ পিন্ধিবলৈ বাধ্য কৰাটো ভুল মানুহগৰাকীৰ মনে কি বিচাৰে সেয়াওতো সুধি চাব লাগে আচলতে নিজৰ মনৰ মানুহজন চিৰদিনৰ বাবে আঁতৰি যোৱাৰ পাছত মহিলা এগৰাকীৰ জীৱনৰ ৰংবোৰেই হেৰাই যায় মিছা কথা মই কিন্তু বিলিভ নকৰোঁ এতিয়া তোমালোকে চোৱাচোন তুমি এতিয়াও কিমান মৰম লগা আমি গৈ থকাই ভাল হ'ব নেকি কিয় মোৰ কথাবোৰ তোমাৰ ভাল লগা নাই নাই নহয় মানে ল'ৰাটোকো অকলে এৰি থৈ আহিছোঁ যে মই আচলতে এনেকৈ এপাক ওলাই আহিলে তোমাৰ মনটো ভাল লাগিব বুলিহে এনেকৈ উলিয়াই আনিছোঁ অৱশ্যে কামৰ কথাও আছিলে বাৰু তুমি ল'ৰাটোৰ কথা ভাবি যাব ওলাইছে যেতিয়া ব'লা অঁ ব'লক ৱেটাৰ বিল বা তোমাৰ তাতচোন বহুত খেলা বস্তু আছে কোনে দিলে এইবোৰ তোমাক কোনে দিবৰ বাবে দিছে মোকো তন্ময় খুৰা আৰু অলকেশ মামে বহুতখিনি খেলা বস্তু দিলে কিয় তোমাৰ পাপাই খেলা বস্তু নিদিয়ে মোৰ পাপা নাই নহয় অ' হয় নেকি তোমাৰ আৰু মোৰ একেই দিয়া তোমাৰ পাপা নাই আৰু মোৰ মা নাই মা বাৰু এতিয়ালৈকে কিয় অহা নাই মই মাক নোকোৱাকৈ অহাৰ বাবে মা মোক খং কৰিছে নেকি কিয় খং কৰিব ৰশ্মি আণ্টি আহিব দিছে বাবে তুমি ইয়ালৈ আহিছা ব'লা এতিয়া আমি অকণ টিভি চাওঁ লগোৱা মই কিন্তু কাৰ্টুনহে চাম হ'ব বাবা তুমি কাৰ্টুনে চাবা
देखो बच्चों तुम्हारे लिए क्या लाया हूँ ये देखो गर्मा गर्म ৰ'বা না বাপ আমি কেইটা চাই আছো প্ৰথমে খাই শেষ কৰা তাৰপিছত টিভি চোৱা চাওঁ ৰিম'টটো দিয়া তোমাৰ পাছে একদম শান্তি নাই চিউ এতিয়া আমি খাই লওঁ তাৰপিছত আমি টিভি চাম হ'ব বাপ তুমি আজি মোক ৰাতিপুৱাও খুৱাই দিয়া নাই এতিয়া খুৱাই দিয়া প্লিজ অ'কে প্ৰিন্সেছ থেংক ইউ কি হ'ল জিউ খোৱা আকৌ জানা বাপ জিউনৰ পাপা নাই এনেকৈ ক'ব নাপায় নহয় জান জিউ দেখিলা কি ভাবি আছা জিউ বাপে খুৱাই দিব বুলি কৈছে নহয় আহা আকৌ এয়া ল জিয়া এতিয়া তুমি নিজে খোৱা মই অকণমান জিক খুৱাই দিওঁ দেই গুড দেখিলা মই খুৱাই দিলোঁ নহয় একটো লোৱা পাৰফেক্ট এতিয়া দুইটাই একেলগে খোৱা ধুনীয়াকৈ বহি কি হ'ল আপুনি যে গাড়ীখন আকৌ ৰখালে মই এটা কথা ভাবিছোঁ বুজিছা আপোনাৰ যদি অফিচ যাবলৈ দেৰি হৈছে মই অটো এখন লৈ ঘৰলৈ যাওঁগৈ দিয়ক নাই নালাগে মই আচলতে এটা বেলেগ কথাই ভাবিছোঁ কি কথা তোমাৰ কথা মানে মই ভাবিছোঁ কাইলৈৰ পৰাতো তুমি অফিচ যাব লাগিব গতিকে অফিচ অহা যোৱা কৰিবৰ কাৰণে তোমাক কাপোৰ কেইযোৰমান নালাগিব জানো একেবাৰে বজাৰ সময় লৈ যাওঁ নেকি এতিয়া সেইবোৰ নালাগে পাছত চিন্তা কৰিব জিউক ঘৰত অকলে এৰি থৈ আহিছোঁ সি বা কি কৰি আছে আৰু আপুনি অফিচত কাম আছে বুলি কৈছিল নহয় দেৰিয়ে হ'ল যেতিয়া অফিচলৈ আৰু নাযাওঁ বুলি ভাবিছোঁ সেইবাবে ভাবিছিলোঁ একেবাৰে নহ'লে কৈছোঁ নহয় সেইবোৰ কথা পিছত চিন্তা কৰিব মোক নাপাই ল'ৰাটোৱে আমনি কৰিছে চাগে সোনকালে মোক ঘৰত থৈ আহক ল'ৰাটোক লৈ তোমাৰ বিপদহে হ'ল দেখিছোঁ বৰ বুলিও একো এটা কৰিব নোৱাৰা ল'ৰাটোৱে মোক শেষ আশা তাক বিপদ বুলি নক'ব প্লিজ চৰি মই আচলতে হ'ব ব'লক এতিয়া ঠিক আছে কি হ'ল তেতিয়াই গৈ আছোঁ বুলি কৈ এতিয়া পালাহি যে এতিয়া একো নক'বা প্লিজ বিৰাট মূৰ বিষাইছে কি হ'ল তোমাক পাছত কৈ আছোঁ হঠাৎ আকৌ মূৰৰ বিষ হ'ল কিয় লাঞ্চ নকৰিলা চাগে তোমাক আৰু মই কিমান কম কোৱাচোন মই আৰু নেখেলোঁ ইমান ৰাতি হ'ল মোৰ মালৈ মনত পৰিছে মই যাওঁ আহিলে তোমাক নিব নহয় অকণমান খেলো দিয়া নাই নেখেলোঁ মই এতিয়াই মাৰ ওচৰলৈ যাওঁ জিউ কি হ'ল বাবা ক'ত যোৱা সি বোলে ঘৰলৈ যায় তাৰ বোলে মাকলে মনত পৰিছে সি যায় গৈ তুমি অকলে যাব নোৱাৰিবা নহয় ব'লা আগতে আমি তিনিওটাই মিলি প্ৰাৰ্থনা কৰিলোঁ তাৰপিছত মই থৈ আহিম হ'ব আহা জিউ সন্ধিয়া প্ৰাৰ্থনা নকৰিলে ভগৱানে দুখ ধৰিব নহয় ব'লা তেতিয়াই গৈ আছোঁ বুলি ক'লে সন্ধিয়া লাগিল এতিয়াও পোৱাহি নাই যে কিয় বা ইমান দেৰি কৰিছে কি হ'ল তেতিয়াই গৈ আছোঁ বুলি কৈ এতিয়া পালাহি যে এতিয়া একো নক'বা প্লিজ বিৰাট মূৰ বিষাইছে কি হ'ল তোমাক পাছত কৈ আছোঁ হঠাৎ আকৌ মূৰৰ বিষ হ'ল কিয় লাঞ্চ নকৰিলা চাগে তোমাক আৰু মই কিমান কম কোৱাচোন
এতিয়া আৰু গালি নাপাৰিবা প্লিজ। যিহে কামৰ প্ৰেছাৰ, তাতে আকৌ দিনটো তেওঁৰ লগতো ব্যস্ত থাকিবলগীয়া হ'ল নহয়। হ'ব দিয়া, এতিয়া ৰুমলৈ ব'লা, অকণমান মালিচ কৰি দিম, ভাল পাবা। ব'লা। জিউ 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 ই ক'ত গ'ল আকৌ? জিউ জিউ অকণমান ফ্ৰেছ হৈ আহিব লাগিছিল, তেতিয়াহে সোনকালে আৰাম পালা হয়। এতিয়া আৰু ধৈৰ্য নাই মোৰ। মূৰটো বিষত ফাটি যাওঁ কৰিছে। মেডিচিন খাবা নেকি? নালাগে মেডিচিন, তুমি মালিচ কৰিছা নহয়, ভাল পাম দিয়া। অ' ৰশ্মি, ৰশ্মি কি হ'ল? তই বাহিৰৰ পৰা চিঞৰি আছ যে, সোমাই নাহ কিয়? ঘৰত সকলোতে চালো, জিউ দেখোন ক'তোৱে নাই। ক'ত গ'ল সি? তয়ো যে মানুহ মাৰিবি দেই, এইটো কথাতে ইমান টেনশ্যন ল'ব লাগেনে? মানে ক'ত আছে সি? জীয়াহঁতৰ ঘৰলৈ গৈছে। কি? চিনি জানি নোপোৱা মানুহৰ ঘৰলৈ তই তাক কিয় যাবলৈ দিলি? জীয়াহঁত আমাৰ কাৰণে অচিনাকি মানুহ নহয় দে, ওচৰতে ঘৰটো। জীয়াক দেউতাকে নিবলৈ আহোঁতে সি আমনি কৰি আছিল, সেইকাৰণেহে পঠিয়াই দিলোঁ। ভাবিলোঁ দুয়োটাই খেলি থাকিবলৈ ভাল পাব। কিন্তু হ'ব দে, ইমান চিন্তা কৰিব নালাগে, এতিয়া গৈ লৈ আহিলেই হ'ল। এটা কাম কৰ নহ'লে, তয়ে গৈ তাক লৈ গৈ যা। মই যাবলৈ এয়াহে, এওঁৰ বহুত মূৰৰ বিষ। ঘৰটো বা কোনটো মইতো চিনিয়ে নাপাম। ব'ল মই দেখুৱাই দিম। তুমি অলপ ৰোৱাচোন দেই, মই আহি আছোঁ। সোনকালে আহিবা। অঁ। ভাঙে পক্ষী মন গোটেনো আপোন বিচৰাহে পাহে অত দিনে বান্ধিলৈ